নমস্কাৰ। ভোগালী বিহু উপলক্ষে সমূহ অসমবাসী তথা বিটিচিবাসী লগতে নুনাই চেৰফাংবাসী ৰাজ্যলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ যে সকলোৱে সুখে সন্তোষৰে তথা শান্তি সম্প্ৰীতিৰে বিহুটো উদযাপন কৰিব বুলি আশা কৰিলোঁ। নিশ্চয় আমি সকলোৱে গম পাওঁ যে নুনাই চেৰফাং সমষ্টি হিচাপত আমাৰ সমষ্টিত যথেষ্ট সমস্যাবোৰ আছে আৰু এই সমস্যাবোৰক সমাধান কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। ৰাইজে আমাক আশীৰ্বাদ দিছে আৰু আমি চেষ্টা চলাই আছোঁ যে কি ধৰণে আমি আমাৰ নুনাই চেৰফাঙৰ যিমান সমস্যাবোৰ আমি সমাধান কৰিম বুলি আমি চেষ্টা চলাই আছোঁ। ইতিমধ্যে আমাৰ মাটিৰ কাম কাজবোৰ চলি আছে আৰু যথেষ্ট পৰিমাণৰ মাটি আমি ম্যাদি কৰাৰ কাৰণে আমি হাতত লৈছোঁ আৰু কেইদিন ভিতৰতে আমি মাটিৰ পাট্টা দিবৰ কাৰণে আমি সক্ষম হ'ম। আৰু লগতে বিভিন্ন কাম কাজ ক্ষেত্ৰত আজি আমি 2 লাখ টকাকৈ আমাৰ যিমান নিবনুৱাসকল আছে সিহঁতক আমি অনুদান আমি দিবৰ কাৰণে আমি ইতিমধ্যে আমাৰ লিষ্টবোৰ আমি প্ৰস্তুত আমি কৰিলোঁ আৰু সেলফ হেল্প গ্ৰুপৰ কাৰণে আমি 15,000 টকাকৈ আমি দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ আৰু যিমান আমাৰ বৃদ্ধসকলক আমি অনুদান দিবৰ কাৰণে আমি ব্যৱস্থা আমি কৰি আছোঁ আৰু বিভিন্ন আমাৰ যিমান সমস্যাবোৰ আছিল, আমাৰ বানপানীৰ সমস্যা হওক বা বান্ধৰ সমস্যা হওক বা ৰাস্তা পদূলিৰ সমস্যা হওক, বিভিন্ন স্কিমত আমি অন্তৰ্ভুক্ত কৰিছোঁ আৰু কেইদিন ভিতৰতে নুনাই চেৰফাঙত আমি যথেষ্ট আমি ডেভেলপমেণ্ট কাম আমি কৰিম বুলি আমি আশা কৰি আছোঁ আৰু তাৰ কাৰণে সকলোৰে সহায় আৰু সহযোগ মই কামনা কৰিলোঁ। আমি সকলোৱে লগ লাগি যাতে আমি নুনাই চেৰফাংখন আমি ডেভেলপ কৰিম, যাতে সকলোৱে যি আমাৰ চৰকাৰৰ অনুদান সকলোৱে যাতে পাব লাগে আৰু বিশেষকৈ আমাৰ দুখীয়া শ্ৰেণীৰ বাবে আমি যথেষ্ট আমাৰ চৰকাৰে গুৰুত্ব দি আছে আৰু দুখীয়াসকলক আমি কি ধৰণে আমি আগুৱাই লৈ যাম তাৰো আমি প্ৰচেষ্টা আমি চলাই আছোঁ।